ইয়াতে আছে নহয় আৰু সেইফালে এখানে আছে এইটো একো নাই ঘূৰিব এটা কাটা হইলো এটা কাটা দিও আমাকে কাটা দিও পিছফালে আছে ৰাইট সাইড আরে এক নম্বর আগতে কমপ্লেইন করেছিল এটা কোনদিন আগতে কমপ্লেইন করা হয়েছিল আকৌ হ'ব নেকি 2014 চনৰ পুনৰাবৃত্তি আতংকত কটাবলগীয়া হৈছে মৰাণৰ সমীপৰ তথা চৰাইদেউ জিলাৰ অন্তৰ্গত খুমটাই আলিমুৰা চেঁচাপুখুৰী অঞ্চলবাসী এক ভয়ংকৰ বিপদৰ আশংকাত কটাবলগীয়া হৈছে মৰাণৰ সমীপৰ খুমটাই আলিমুৰা চেঁচাপুখুৰী গাঁওবাসীয়ে প্ৰায় এমাহ ধৰি অঞ্চলটোৰ কেইবাঠাইত নিৰ্গত হৈ আছে অসম গেছ কোম্পানীৰ পাইপ থকা ঠাইসমূহত পানীৰে উপচি পৰাৰ পিছত দূৰ দূৰলৈকে বিয়পিছে বুৰবুৰণি শব্দ বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে গাঁওবাসীয়ে 2014 চনৰ 1 ছেপ্টেম্বৰত এই অঞ্চলটোৰে সমীপৰ হিঙিজান অঞ্চলত সংঘটিত হৈছিল ভয়ংকৰ কাণ্ড এনেদৰে নিৰ্গত হৈ থকা গেছ পাইপত অগ্নিসংযোগ হৈ বিস্ফোৰণ হোৱাত শিশু মহিলাকে ধৰি 7জন লোক নিহত হৈছিল এই দুৰ্ভাগ্যজনক ঘটনাক এতিয়াও পাহৰা নাই ৰাইজে ইফালে এই ঘটনাৰ পৰা এতিয়াও শিক্ষা লোৱা নাই অসম গেছ কোম্পানী অথবা বিভাগীয় কৰ্তৃপক্ষই শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে গাঁওবাসীয়ে এই গেছটো কাৰণে আমি কিমান আপত্তি কৰি আছো কিন্তু হেতে একদম গায় লৰা নাই ইমান দিন হৈ গল আমি একদম জুই সুই জ্বলাবলৈ ভয় লাগে কেতিয়াবা খোৱা বনোৱাবলৈ ভয় লাগে আমি মাইকী মানুহ লৰা পোৱালি খেলি থাকে ইয়াতে কিমান আমাক ভয় লাগি থাকে কেতিয়াবা এনেকে একদম গোন্ধ ওলাই একদম জুই জ্বলাবলৈ ভয় লাগে ইমান দিনৰ পৰা আমি কৈ আছো কিন্তু তেহেতৰ গায় লৰা নাই সেইটো আমি কি কৰিম মাইকী মানুহ কিমান আপত্তি কৰি থাকিম ৰাতিও টোপনি নধৰে সেই হিংলিজানৰ ঘটনাৰ পৰা একদম আমাৰ একদম জীৱা একদম ধক ধক কৰি আছে এতিয়াও গেছৰ কথা ক'লে কিমান ঘৰ আছে আপোনালোকৰ এডোখৰ আছে আমাৰ 10 ঘৰ মান আছে আজি যেহেতু হিঙিজানত দেখিছে ইমান ডাঙৰ গেছৰ পৰা জুই লাগি কিনে 7জন মানুহ তাত ঢুকালে আজিলৈকে সেইটো জুই আমাৰ অন্তৰত উমি জ্বলি আছে তাতে আকৌ পেলাই আপোনাৰ ইয়াত ইমান ডাঙৰ ঘটনা এটা হৈ আছে তেওঁলোকে একো গা লৰা নাই ইয়াত মানুহ শুব পৰা নাই শব্দৰ কাৰণে কিমান সাউন্ড হৈছে আপোনালোকে দেখিছে কিমান সাউন্ড ইয়াত দিয়ে আছে আজি এমাহতকৈ বেছিয়ে হ'ব তেওঁলোকে আজিলৈকে আপোনাৰ ভিডিঅ' চিডিঅ' সব পঠিয়ালো এতিয়ালৈকে সিহঁতৰ গায়ে লৰা নাই আৰু এইটো সেইকাৰণে সমাধানটো আমাক কৰি দিব লাগে তেওঁলোকলৈ সেইটোৱে আমাৰ অনুৰোধ থাকিল আজি আমাৰ ৰাইজৰ সমাধান এই সমস্যা এটা হৈছে যে এক মাহ ধৰি কিনে ইয়াত গেছ লিকেজ হৈ আছে আমি আসাম গেছ কোম্পানী কৰ্তৃপক্ষক জনোৱা হ'ল যে ইয়াত গেছ লিক হৈ আছে তেওঁলোকে কৈছে যে ৰ'দ দিলে এইটো সমাধান কৰি দিব আপোনালোকে গম পাইছে যেহেতু এক মাহ ধৰি কিনে গেছ ইয়াত লিকেজ হৈ আছে এইটো আমাৰ আলিমুৰা হিংৰিজান খুমটাই আলিমুৰা আমাৰ গাঁওখনৰ নাম আলিমুৰা যেহেতু ইয়াত ঘৰ 50 ঘৰমান ঘৰো আছে তেওঁলোকে বিশ্বাস নকৰাৰ কাৰণে আমি আকৌ ভিডিঅ' কৰিও পঠিয়াইছোঁ যে ছাৰ আপোনালোকে চাওক ইয়াত কেনেকৈ গেছ লিক হৈছে যেনেকৈ গৃহস্থই আপোনালোকৰ চাকি বাতি জ্বলাব পৰা নাই তেওঁলোকে কৈ গৈছে যে ইয়াত অকণমান সাৱধান কৰি থাকিবৰ কাৰণে তো সাৱধান কৰি কিনে যদি আমি থাকি আছোঁ যদি অন্য কোনোবা মানুহে কিনে যদি চিগাৰেট এটা পেলাই দিয়ে তেতিয়াহ'লে ইয়াত ডাঙৰ এটা ঘটনা হ'ব যিহেতু আমি হিঙিজানৰ ঘটনাটো আজিলৈকে পাহৰিব পৰাই নাই প্লাছ ইয়াত লগত তেওঁলোকৰ এটা মেইন লাইনো আছে তো আমি এই কৰ্তৃপক্ষক এইটোৱে আমি অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাৰ এইটো সমাধান ইমিডিয়েটলি কৰি দিব লাগে তেওঁলোকে মানে আজি নহয় কালি ৰ'দ দিলে কৰিম কিমান ৰ'দ দিছে কিমান বৰষুণ আহি আছে কোনো এদি সমাধান কৰাই নাই আমাক সেইকাৰণে যেহেতু আমাক এইটো সমাধান কৰি দিব লাগে ইমিডিয়েটলি আমি ৰাইজ হৈ কিনে আমি ৰাইজৰ হৈ কিনে এইটোৱে বিচাৰিছোঁ আমি ধন্যবাদ শুনামতে ৰাইজে ৰাতি নোহোৱাকৈ থাকিবলগীয়া হৈছে এতিয়া আপোনাৰ ইয়াত বৰষুণ দিয়াৰ কাৰণে গেছৰ গোন্ধটো আপোনালোকে পোৱা নাই আমিও পোৱা নাই যেতিয়া আপোনাৰ পানীটো শুকাই যাব তেতিয়া ইয়াত গেছৰ গোন্ধ হৈ থাকে আৰু গেছৰ গোন্ধটো জানে কিমানখিনি বহলাই গেছটো কিমান দূৰৰ পৰা জুই মানে ধৰিব পাৰে সেইটোতো চবেই জানা যাত সেইকাৰণে আমাৰ মানে বহুত অসুবিধা হৈছে ৰাইজৰ আমি এফালে
মানে বহুত সাৱধানকৈ চলিবলগীয়া হৈছে। কিন্তু অইন মানুহ এটা আহি কিনেতো সেইটো সাৱধান নাজানিব। যদি ইনকেছ আজিকালিতো চবৰ হাততে চিগাৰেট থাকে, কোনোবাই যদি চিগাৰেট খাই কিনে ইয়াত পেলাই দিয়ে তেতিয়াহ'লে ইয়াত আমাৰ গোটেই মানে সৰ্বনাশে হ'ব ইয়াত গোটেই ঘৰখিনি। তাকে সেইকাৰণে কৃতিপক্ষক আমি আসাম গেছ কোম্পানী কৃতিপক্ষক জনাওঁ যে আমাৰ এইটো সমাধানটো সোনকালে কৰি দিব লাগে, সেইটোৱে আৰু।